There is no impossible for human beings or Christian people. অসম্ভৱ বোলা বস্তুটো ইম্পচিবল বোলা বস্তুটো আমাৰ বাবে নাইয়ে ইম্পচিবল শব্দটো কি আমি নাজানোৱে আপুনি যি ভাবিছে আপুনি যি চিন্তা কৰিছে আপুনি যি সপোন দেখিছে আপুনি যি পৰিকল্পনা কৰিছে সেই সকলোবোৰ বাস্তৱত পৰিণত হ'ব পাৰে যদি আপুনি কষ্ট কৰে মানৱ প্ৰজাতিয়ে মানৱ জাতিয়ে মানৱ প্ৰাণীয়ে কেতিয়াও জোনবায়ত যাব নোৱাৰে চন্দ্ৰমাত যাব নোৱাৰে আমি দেখি থকা সেই জোনবায়ৰ কথা কৈছোঁ বেজি এটি দিয়া সেই জোনবায়ৰ কথা কৈ আছোঁ তাত কেতিয়াও মানুহে যাব নোৱাৰে আৰু বিজ্ঞানৰ অধিকতম পৰিসীমা হৈছে এই পৃথিৱীখন পৃথিৱীৰ বাহিৰত বিজ্ঞানীয়ে কেতিয়াও যাব নোৱাৰে বুলি কৈছিলে কোনে কৈছিল ডক্টৰ লি ডি ফৰেষ্ট আটাইতকৈ ডাঙৰ বিজ্ঞানীজনে কৈছিল বৈজ্ঞানিকজনে কৈছিলে যে বাহিৰত কেতিয়াও যাব নোৱাৰে সি এটা ষ্টেটমেণ্ট দিছিলে সি পাছ দ্য ষ্টেটমেণ্ট ডেট ইট ইজ ইম্পচিবল ফৰ হিউমেন বিংছ টু ক্ৰছ ইণ্ডিয়ান গ্ল'ভছ অৰ আৰ্ট গ্ল'ভছ মানুহে কেতিয়াও এই গ্ল'ভছ অৰ্থাৎ পৃথিৱী পাৰ কৰি কেতিয়াও যাব নোৱাৰে কিন্তু আমি জানো 1969 এই ব্যক্তিজনক কোনে চিনি নাপায় যোনে বিজ্ঞান পঢ়িছে যোনে ছায়েন্স পঢ়িছে কোনে চিনি নাপায় আমাৰ নীলদা এই নীলদাই আমাৰ সেই গীত গোৱা নীলদা নহয় এই নীলদাৰ কথা কৈছোঁ তাত গৈ পাল নিজৰ বস্তা উঠাৰ নিজৰ তালি টোপোলা লৈ ক'ত পাই গ'ল চন্দ্ৰমাত সেই জোনবায়ত গৈ পালে আপুনি যি ভাবিছে সেয়াই হ'ব পাৰে আকৌ এজন ব্যক্তিৰ কথা কৈছোঁ কাৰ কথা কৈছোঁ উইলিয়াম থমছনৰ কথা কৈছোঁ ফ্ৰান্স ব্ৰনছন কেলভিনে কি কৈছিলে যে ৰাইট ব্ৰাদাৰক চবেই হাঁহিছিল এই দুজন ব্যক্তিক চাওক এই দুজন ব্যক্তি আছিল চাইকেল মেকানিক আৰু এই দুজন ব্যক্তিক প্ৰতিজন লোকে হাঁহিছিল এই দুজন ব্যক্তিয়ে কি কৈছিলে আমি চাইকেলৰ পৰা আমি মনুষ্য জাতিক আমি মনুষ্য প্ৰাণীক আমি পক্ষী বনাই দিম চৰাই বনাই দিম আৰু আমি পৃথিৱীৰ পৰা আমি আকাশত উৰুৱাই দিম আমি বায়ুত উৰুৱাই দিম বুলি কৈছিলে কিন্তু এই দুজনৰ কথা শুনি বিশ্বৰ প্ৰতিজন লোকে হাঁহিছিল কি পাগল কথা কৈ আছে কি মূৰ্খামি কথা কৈ আছে মানুহক চৰাই বনাই দিব মানুহক পক্ষী বনাই দিব কি অসম্ভৱ কথা এই অসম্ভৱ কথা হ'লেও ইম্পচিবল কথা হ'লেও এই দুজন ভাই যাক আমি ৰাইট ব্ৰাদাৰ্ছ কওঁ এই ৰাইট ব্ৰাদাৰে 16 বছৰ লগাই দিল কিন্তু বনাই দিলে আজি উৰাজাহাজ বনাই দিলে আৰু আজি পৃথিৱীৰ সকলো লোকে এই উৰাজাহাজ উৰি আছে অৰ্থাৎ পক্ষী হয় অৰ্থাৎ চৰাই হয় উৰি আছে গতিকে যি কৈছিল সেই সকলোবোৰ তেওঁলোকে কৰি দেখুৱালে ইম্পচিবল টু পচিবল কৰি দেখুৱালে কোনে ক'লে এই ৰাইট ব্ৰাদাৰে কৰি দেখুৱালে মাই ডক্টৰ টল্ড মি ডেট ইউ কানট ৱাক এগেইন এণ্ড ইউ কানট লিভ মোৰ ডক্টৰে মোক কৈছিলে যে তুমি কেতিয়াও জীয়াই থাকিব নোৱাৰা এইজন মহান বৈজ্ঞানিক এই চাইণ্টিষ্টজনক কোনে চিনি নাপায় নাম হৈছে ষ্টিফেন হকিং এই মহান বৈজ্ঞানিকজনে কেনেকৈ এই চাইণ্টিষ্টজনে এই পৃথিৱী চেঞ্জ কৰিছে প্ৰত্যেকে হয়তো জানিব পাৰে অলপ হ'লেও এই বৈজ্ঞানিকজনক সৰুতে কৈছিল যে তুমি কেতিয়াও জীয়াই থাকিব নোৱাৰা কিন্তু এই মহান বৈজ্ঞানিকজনে কেতিয়াও তেওঁৰ নিজৰ ডক্টৰক বিশ্বাস কৰা নাছিল হি নেভাৰ বিলিভ টু হিজ ডক্টৰ হি বিলিভ হিজ ওন চেল্ফ এণ্ড হি বিলিভ হিজ গড সি নিজৰ ভগৱানক বিশ্বাস কৰিছিল আৰু তেওঁ আত্মবিশ্বাসী আছিল যে মই পৃথিৱী চেঞ্জ কৰি দিম আৰু এই মহান বৈজ্ঞানিকজন এই চাইণ্টিষ্টজনে কেনেকৈ পৃথিৱী চেঞ্জ কৰিলে আমি জানো আৰু এটা বহুত প্ৰেৰণাদায়ক কাহিনী আমি জানো হুৱেন হি ৱাজ 8 years old যেতিয়া 8 বছৰ আছিল এই মহান বৈজ্ঞানিকজনক প্ৰিন্সিপালে তেওঁক এটা চিঠি দিলে আৰু চিঠিখন দি ক'লে তুমি এই লেটাৰটো তোমাৰ মাতৃক দিয়া আৰু কোৱা কাৰণ তুমি বহুত স্মাৰ্ট তুমি বহুত প্ৰতিভাশালী আমাৰ স্কুলত তুমি পঢ়িব নালাগে বুলি তুমি তোমাৰ এই মাতৃক এই চিঠিখন দিয়াগৈ যেতিয়া তেওঁৰ মাতৃয়ে সেই চিঠিখন পঢ়িলে প্ৰধান শিক্ষকৰ সেই চিঠিখন পঢ়িলে তাত কি লিখা আছিল মই নাজানো মাতৃয়ে ক'লে যে ল'ৰা কালিৰ পৰা তুমি স্কুললৈ যাব নালাগে বিদ্যালয়লৈ যাব নালাগে কাৰণ তোমাৰ শিক্ষকে যোগ্য বুলি গণিত নহয় বোলে যোগ্য বোলে নহয় বোলে তোমাক পঢ়োৱা কাৰণ তুমি বোলে বহুত স্মাৰ্ট ইউ আৰ ৱাণ্ডাৰফুল ইউ আৰ এমেজিং ডেটছ ৱাই তেওঁবিলাকে কেতিয়াও তোমাক পঢ়াৰ বোলে যোগ্য বুলি বোলে গণিত নহয় যোগ্য বোলে নহয় গতিকে মই কালিৰ পৰা তোমাক মই ঘৰত পঢ়াম তেওঁৰ মাতৃয়ে তেওঁক ঘৰত পঢ়ালে আৰু ঘৰত পঢ়াই যেতিয়া এই মহান বৈজ্ঞানিকজনক কোনে চিনি নাপায় জিনিয়াছ ব্যক্তিজনক কোনে চিনি নাপায় ইয়াৰ নাম হৈছে আলবাৰ্ট আইনষ্টাইন এই আলবাৰ্ট আইনষ্টাইনক যেতিয়া তেওঁ মহান বৈজ্ঞানিক হৈ গ'ল মহান চাইণ্টিষ্ট হৈ গ'ল যেতিয়া তেওঁৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰি এই পৃথিৱীখনৰ পৰা গুচি গ'ল যেতিয়া তেওঁক কবৰ দি আছিল সেই সময়ত এই আলবাৰ্ট আইনষ্টাইনে মাটিৰ পৰা
ফল্ডিং অৱস্থাত এখন চিঠি পালে, এখন লেটাৰ পালে, আৰু সেই লেটাৰটো পঢ়িলে তাত কি লিখা আছিল? তাত লিখা আছিল, তুমি মূৰ্খ, তুমি গাধ, তুমি পঢ়াত কমজোৰি, তোমাৰ কোনো মেণ্টেলিটি প্ৰব্লেম আছে, তুমি আমাৰ স্কুলত পঢ়িব নালাগে, কালিৰ পৰা তুমি মোৰ স্কুলত আহিব নালাগে, কালিৰ পৰা তোমাক মই ছাছপেণ্ড কৰি দিয়া হৈছে, এই স্কুলৰ পৰা উলিয়াই দিয়া হৈছে। যেতিয়া আলবাৰ্ট আইনষ্টাইনে এইখন চিঠি পঢ়িলে, সেইখন চিঠি পঢ়িলে বহুত কান্দিলে, বহুত দুখ পালে। কিন্তু তেওঁৰ মাতৃয়ে তাক কৈছিল, ইউ ৱৰ ৱাণ্ডাৰফুল, ইউ আৰ এমেজিং, ইউ কেন ডু এনিথিং ইন দিছ ৱৰ্ল্ড, তুমি সকলোবোৰ কৰিব পাৰা। ডক্টৰে অৰ্থাৎ শিক্ষকে কৈছিল যদিও তুমি মন বুদ্ধি, তুমি পঢ়িব নোৱাৰা, তুমি বুৰ্বক, অজ্ঞানী হয়। কিন্তু তেওঁৰ মাকে কেতিয়াও কোৱা নাছিল অজ্ঞানী মূৰ্খ, কিন্তু মাকে কৈছিল তুমি সকলোবোৰ কৰিব পাৰিবা, এই পৃথিৱীত যি বিচাৰিছা সেই সকলোবোৰ কৰিব পাৰা। নিশ্চয় আমি সেই কথাটোৱে কৈ আছোঁ, আপুনি যি বিচাৰিছে, আপুনি যি সপোন দেখিছে, আপুনি যি চিন্তা কৰিছে, সেই সকলোবোৰ কৰিব পাৰিব। ন' ইম্পচিবল ইন দিছ ৱৰ্ল্ড, ইম্পচিবল শব্দটো নায়েই, দেয়াৰ ইজ ন' ইম্পচিবল ইন দিছ ৱৰ্ল্ড, ইম্পচিবল বোলা শব্দটো নাই। কিয় নাই? আজি আমি সেইটোৱে শিকিবলৈ গৈ আছোঁ। কিয় ইম্পচিবল, অসম্ভৱ বোলা শব্দটো আমাৰ খ্ৰীষ্টানৰ মাজত নাই বা অন্য ধৰ্মৰ লোকসকলেও কৰিব পাৰে, সেই কথাটো কিয় নাই? আহক আমি পঢ়ি চাওঁ জেনেচিছ আদি পুস্তক 1:26 পৰা 28 পদ। আহক আমি পঢ়ি চাওঁ জেনেচিছ মানে আদি পুস্তক 1:26-28 পদ। আহক আমি পঢ়ি চাওঁ কি লিখা আছে। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে, ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে, ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে, তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সেইবিলাকক সৃষ্টি কৰিলে। পাছে ঈশ্বৰে সেইবিলাকক আশীৰ্বাদ কৰিলে, ঈশ্বৰে সেইবিলাকক ক'লে তোমালোক বহু বংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক ভসীভূত কৰা। কি ক'লে? বি ফ্ৰুইটফুল এণ্ড মাল্টিপ্লাই, ফিল দ্য আৰ্থ এণ্ড ছাবডু ইট। আৰু কি কৈছে? আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা। ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে আমাক সৃষ্টি কৰিলে, মনুষ্যক সৃষ্টি কৰিলে আৰু গোটেই পৃথিৱীখনক অধিকাৰ ৰাখিবলৈ আদেশ দিলে। আৰু সেয়াই দিয়া নাই, নিজৰ জ্ঞান, নিজৰ আত্মা ক'ত বাকী দিলে? আমাৰ এই মনুষ্যৰ ওপৰত বাকী দিলে, আদমৰ ওপৰত বাকী দিলে। আৰু আজি সেই আত্মা আমাৰ আৰু আপোনাৰ লগতো আছে, সেই আত্মা আমাৰ আৰু তোমাৰ মাজতো আছে। আৰু সেই আত্মাই হৈছে জ্ঞানৰ আত্মা। আৰু কৈছে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ নিৰ্মাণ কৰিলে। গতিকে আমাৰ বাবে কিবা অসম্ভৱ আছে নেকি? আপুনি যি ভাবি আছে, মই যি ভাবি আছোঁ, আপোনাৰ যি সপোন আছে, সেই সকলোবোৰ বাস্তৱত পৰিণত হ'ব পাৰে যদি আপুনি কাৰ্য কৰে। আৰু যদি আপুনি সেই বিষয়ত যদি ভাবি থাকে মই কৰিম, অসম্ভৱ একো নাই, দেয়াৰ ইজ ন' ইম্পচিবল। গতিকে আপুনি যি ভাবিছে আপুনি সকলোবোৰ কৰিব পাৰে। আপুনি যদি ছাত্ৰ ছাত্ৰী হয়, আপুনি যদি ষ্টুডেণ্ট হয়, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি চাই আছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি এনেদৰে ভিডিঅ' পাই থাকিবৰ বাবে, আপোনালোকে সদায় মোৰ লগত লাগি থাকিবৰ বাবে, নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। গতিকে মোৰ ভাই, মোৰ দাদা, মোৰ বন্ধু বান্ধৱী, অসম্ভৱ, ইম্পচিবল একো নাই। আপুনি যি ভাবিছে, আপুনি যি চিন্তা কৰিছে, সেই সকলোবোৰ সম্ভৱ হ'ব পাৰে, পচিবল হ'ব পাৰে। কাৰণ আমাকো ঈশ্বৰে তেওঁৰ নিচিনা নিৰ্মাণ কৰিছে। আমি যি ভাবিম, আমি য'ত চিন্তা কৰিম, সেই সকলোবোৰ হ'ব পাৰে। কিন্তু কথা হ'ল যেতিয়াই মানুহে জ্ঞানী হৈ যায়, তেতিয়াই ঈশ্বৰক পাহৰি যায়। আৰু সেইবাবে কয় চাগে অধিক জ্ঞানীয়ে মূৰ্খতা, পিছত ঈশ্বৰক পাহৰি যায়। কিন্তু যদি এই ধৰ্ম কিতাপ যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে ছায়েন্সৰ কি হ'লেহেঁতেন? আৰু সেইবাবে আলবাৰ্ট আইনষ্টাইনে কয় উইদাউট ৰিলিজন ছায়েন্স আৰ লেম এণ্ড উইদাউট ছায়েন্স ৰিলিজন আৰ ব্লাইণ্ড বুলি কয়। সেইবাবে ছায়েন্স আৰু বিজ্ঞান এই দুয়োটাও, আমাৰ ছায়েন্স আৰু ৰিলিজন, ধৰ্ম আৰু বিজ্ঞান এই দুটাও জড়িত হৈ আছে। কিন্তু আমাৰ যেতিয়া এই বিজ্ঞান নাছিল, সেই তাহানিতে এই ধৰ্ম কিতাপ আছিল। বিজ্ঞান নহাৰ আগতেই কি আছিলে? আমাৰ ধৰ্ম কিতাপ আছিল। আৰু ধৰ্ম কিতাপত কৈছিল এই পৃথিৱীখন শূন্যত ওলমি আছে। আমাৰ বহুতো ধৰ্মৰ লোকসকলে কয়, কিছুমানে বোলে ভগৱানে এই পৃথিৱীখনক দাঙি থৈছে, কিছুমানে কয় পানীত বোলে আছে, কিছুমানে কয় বোলে হাতীৰ পিঠিত এই পৃথিৱীখন উপঙি আছে। কিন্তু আমাৰ বাইবেলে সেই 2000 তাহানিৰ আগতে, এই পৃথিৱীৰ সৃষ্টি হোৱাৰ সময়তে 2000-3000 বছৰৰ আগতেই কৈছিলে যে পৃথিৱীখন শূন্যত ওলমি আছে।
সকলো লোকে হাঁহিছিল পৃথিৱী কেনেকৈ শূন্যত ওলমি থাকিব এইটো পানীতহে আছে কিছুমানে কয় হাতীতহে আছে কিছুমানে কয় ভগৱানৰ হাততহে আছে ভূমিকম্প হ'লে বোলে ভগৱানে বোলে এটাৰ হাতৰ পৰা আন এটা হাতত বোলে হিলাই দিয়ে বহুত কথা কিছুমান বহুত কথা কিন্তু আমাৰ বাইবেলে কি কৈছিলে পৃথিৱী শূন্যত ওলমি আছিল হি হেংছ দ্য আৰ্থ অন নাথিংছ শূন্যত ওলোমাই থৈছিলে ক'ত লিখা আছে ইয়োবে লিখা পুস্তক ২৬ অধ্যায় ৭ পদত লিখা আছিল আৰু আজি বিজ্ঞানবিলাকে চাইণ্টিষ্টবিলাকে প্ৰমাণ কৰি উলিয়ালে যে এই পৃথিৱীখন শূন্যত ওলমি আছে আৰু কয় আমাৰ সেই ৩,০০০ বছৰতেই কৈছিলে ধৰ্ম কিতাপে বাইবেলে কৈছিলে যে এই বিশ্ব ব্ৰহ্মাণ্ডখন এই ইউনিভাৰ্ছটো বিস্তাৰিত হৈ গৈ আছে অৰ্থাৎ বহল হৈ গৈ আছে ক'ত লিখা আছে যিচয়া পুস্তক 45 অধ্যায় 12 পদত লিখা আছে আহক আমি পঢ়ি চাওঁ তাত কি লিখা আছে কি কৈছিলে ঈশ্বৰ জীৱাই এই বিশ্ব ব্ৰহ্মাণ্ডটো কেনেকৈ তেওঁ বিস্তাৰিত কৰি আছে তাৰ বিষয়ে লিখিছে আৰু আজি ষ্টিফেন হকিঙে ইয়াৰ বিষয়ে তেওঁ লিখি উলিয়াইছে যে এই বিশ্ব ব্ৰহ্মাণ্ডখন কি হৈ আছে এক্সপ্ল'ৰ অৰ্থাৎ বাঢ়ি গৈ আছে আহক আমি পঢ়ি চাওঁ আহক কি লিখিছে ময়েই পৃথিৱী নিৰ্মাণ কৰিলোঁ আৰু তাৰ ওপৰত মনুষ্য সৃষ্টি কৰিলোঁ ময়েই নিজ হাতেৰে আকাশমণ্ডল বিস্তাৰ কৰিলোঁ আৰু তাৰ সকলো বাহিনীবিলাকক মই আজ্ঞা দিলোঁ বাহ কিমান সুন্দৰ বাক্য আৰু আজি সেই বাক্যটো প্ৰমাণ হৈ গৈছে বৈজ্ঞানিকসকলে চাইণ্টিষ্টসকলে প্ৰমাণ কৰি ওলালে যে এই বিশ্বব্ৰহ্মাণ্ডটো এই ইউনিভাৰ্ছটো বিস্তাৰিত হৈ গৈ আছে অৰ্থাৎ বহল হৈ দিনক দিনে বাঢ়ি গৈ আছে আৰু সেই কথাষাৰ যিজনে সৃষ্টি কৰিলে তেওঁৱে পোনপ্ৰথমতে সেই তাহানিতেই ইয়াৰ বিষয়ে জনাই দিছিল কিন্তু মানুহবিলাকে এই ধৰ্মগ্ৰন্থক এই বাইবেলক বিশ্বাস কৰা নাছিল কিন্তু আজি প্ৰমাণিত হৈ গৈছে আৰু বহুত আছে নেক্সট ভিডিঅ'ত বা অন্য এটা ভিডিঅ'ত ইয়াৰ বিষয়ে বনাম চায়েন্স ভিএছ ৰিলিজিয়নছ অৰ্থাৎ বাইবেলৰ বিষয়ে নেক্সট ভিডিঅ'ত বনাম আৰু কৈছে যে এই সাগৰৰ তলত পাহাৰ পৰ্বত আছে মানুহবিলাকে বিশ্বাসেই কৰা নাছিল সাগৰৰ তলত কেনেকৈ পাহাৰ পৰ্বত থাকিব কিন্তু দ্বিতীয় চমুৱেল 22 অধ্যায় 16 পদত আগতে লিখা আছিলে জোনাই আমাক কৈছিলে জোনাক পেলাই দিয়া হৈছিল সাগৰৰ তলত পেলাই দিয়া হৈছিল আৰু জোনাই কৈছিলে জোনা 2 অধ্যায় 6 পদত লিখা আছিল জোনাই কৈছে যে সাগৰৰ তলত কি আছে ডিপ ভেলী আছে তাৰ তলত কি আছে মাউণ্টেইন আছে পাহাৰ পৰ্বত আছে জোনা 2 অধ্যায় 6 পদ পঢ়িলে আমি গম পাম আৰু বহুতো আছে চায়েন্সৰ কথা বিজ্ঞানৰ কথা সেইটো এটা অন্য এটা ভিডিঅ'ত বনাম নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম কিন্তু আজি আপোনালোকক বুজাব বিচাৰিছোঁ যে অসম্ভৱ ইম্পচিবল একো নাই আপুনি যি ভাবিছে আপুনি যি চিন্তা কৰিছে আপুনি যি পৰিকল্পনা কৰিছে সেই সকলোবোৰ হ'ব পাৰে কাৰণ ঈশ্বৰে নিজ প্ৰতিমূৰ্তিৰে আপোনাক সৃষ্টি কৰিলে আৰু নিজৰ আত্মা বাকি দিলে আৰু কৈছে গোটেই পৃথিৱীক তুমি অধিকাৰ কৰি লোৱা গতিকে আমি সকলোবোৰ কৰিব পাৰোঁ ইম্পচিবল একো নাই ঈশ্বৰ জীৱাই এনেকুৱা নিৰ্মাণ কৰিলে ইমান জ্ঞান আছে যে আৰু সেইকাৰণে কৈ চাগে ঈশ্বৰ জীৱাক ভয় ৰখাই জ্ঞানৰ আৰম্ভণি ঈশ্বৰে আপোনাক নিজ প্ৰতিমূৰ্তিৰে নিজৰ আত্মা বাকি দিছে আৰু কৈছে এই পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু পৃথিৱীখনক তুমি অধিকাৰ চলোৱা বুলি কৈছে গতিকে আপুনি সকলোবোৰ কৰিব পাৰে আশা কৰোঁ প্ৰত্যেকৰে এই ভিডিঅ'টো বুজি পালে গতিকে প্ৰত্যেককে ঈশ্বৰ জীৱাই আশীৰ্বাদ কৰক সকলোকে ঈশ্বৰ জীৱাই আশীৰ্বাদ কৰক আৰু অন্য এটা নেক্সট ভিডিঅ'ত আকৌ আমি লগ পাম তেতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক লাইক কৰিলে অধিকে পাব এই ভিডিঅ'টো অধিক লোকে পাব ইউটিউবে অধিক লোকক শ্বেয়াৰ কৰি দিব আপোনালোকে লাইক কৰিলে আৰু ছাবস্ক্ৰাইব কৰিলে কি হ'ব আমাৰ এনেকুৱা ভিডিঅ' আপোনালোকে সদায় পাই থাকিব আপলোড কৰাৰ লগে লগে আপুনি পোনপ্ৰথমতে পাই যাব গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সকলোকে ঈশ্বৰ জীৱাই আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমেন